গোলাঘাট জিলাৰ নাহৰণিত 15 জুলাই সোমবাৰে গোহাইমেৰ মুগ্ধা প্ৰাথমিক বিদ্যালয়ত কবি মাহমুদুল ইছলামৰ প্ৰথমখন কাব্যগ্ৰন্থ আওহীৰ জোনাক উন্মোচন কৰা হয়। দিনৰ 11 বজাত পতাকা উত্তোলন কৰে গোলাঘাট জিলা সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ সভাপতি আব্দুল আজিজে। বৃক্ষৰোপণ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক মহিউদ্দিন আহমেদে। স্মৃতি তৰ্পণ কৰে কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক নিৰঞ্জন বৰা, তফজ্জুল হক বৰবৰা। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশ্বনাথ চাৰিআলিৰ দিলীপ কাকতি, মহম্মদ কমৰুদ্দিন আহমেদ। মৌখোৱা উপস্থিত থাকে মহম্মদ আমিনুল ইছলাম। উত্তৰ লখিমপুৰৰ হৈ উপস্থিত থাকে নিজুমণি শইকীয়া বৰা, বিশেশ্বৰ ফুকন, দুলীয়াজানৰ পাৰ্থ গগৈ, যুৱ কবি ৰিচা বৰা, মধুমিতা দত্ত, দীপিকা ফুকন উপস্থিত থাকে। গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুৰেন্দ্ৰ মোহন হাজৰিকাই উন্মোচন কৰে কবিতা পুথিখন। সভাত জিকিৰ পৰিৱেশন কৰে তফজ্জুল আহমেদ আৰু জহিৰুদ্দিন আহমেদে। বৰগীত, লোকনৃত্য, কবিতা আদিও অনুষ্ঠানত